আপোনালোকে চাই আছে মাই নিউজ এনি লৈ আহিছোঁ এই মুহূৰ্তত এক বিশেষ খবৰ। এতিয়া ডাম্পাৰ আৰু চালকৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন, কিয়নো দিনক দিনে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন ঠাইতে ডাম্পাৰ আৰু চালকৰ দৌৰাত্ম। আৰু এতিয়া মুখ্যমন্ত্ৰী আদেশৰ পিছতে এতিয়া কঠোৰ হৈছে ডাম্পাৰ আৰু চালকৰ বিৰুদ্ধে প্ৰশাসন। এই বিষয়ে লৈ আহিছোঁ আপোনালোকৰ বাবে সবিশেষ তথ্য। লৈ আহিছোঁ এই মুহূৰ্তৰ এক বিশেষ খবৰ। এতিয়া ডাম্পাৰ আৰু চালকৰ অটপালিৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই এতিয়া একশ্যন আৰম্ভ প্ৰশাসনৰ। আৰু নিশাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যান বাহন আৰক্ষীৰ অভিযান চলা দেখিবলৈ পোৱা গৈছে। আৰু অভিযানত নথি পত্ৰবিহীন কেইবাখনো ডাম্পাৰক জৰিমনা বিহিছে প্ৰশাসনে। আৰু ৰাজপথত ডাম্পাৰৰ সন্ত্ৰাসক লৈ এতিয়া কঠোৰ হৈছে জিলা প্ৰশাসন। আৰু প্ৰতিদিনেই ৰাজ্যত ডাম্পাৰৰ খুন্দাত নিহত হয় পথচাৰী আৰু ডাম্পাৰ চালকক নিয়ন্ত্ৰণত ব্যৰ্থতাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আৰু ইয়াৰ পিছতে এতিয়া শনিবাৰৰ পৰা ডাম্পাৰৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ আৰু শনিবাৰে নিশাৰে পৰা ডাম্পাৰৰ চালকক নিয়ন্ত্ৰণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ এই মুহূৰ্তৰ আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ, এটা বিশেষ খবৰ। যিহেতু দেখিবলৈ পোৱা যায় যে ৰাজ্যত প্ৰতিদিনেই সংঘটিত হৈছে দুৰ্ঘটনা আৰু ডাম্পাৰ আৰু যান বাহন যি চালকৰ দৌৰাত্ম দেখিবলৈ পোৱা যায় আৰু প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হয়। আৰু ইয়াৰ পিছতে এতিয়া কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন আৰু আৰক্ষী কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশনা। শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে শনিবাৰৰ পৰাই ডাম্পাৰৰ বিৰুদ্ধে এতিয়া অভিযান চলিছে অসম আৰক্ষী। আৰু বিভিন্ন সময়ত আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে বিভিন্ন স্থানত সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ। শ লোক ওলাই আহিছিল আৰু প্ৰতিবাদৰ পিছতে এতিয়া গা লৰিল ৰাজ্য চৰকাৰ। আৰু শনিবাৰৰ দিনটোৰ পৰা ডাম্পাৰৰ বিৰুদ্ধে এতিয়া নিশাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যান বাহন আৰক্ষীৰ অভিযান। আৰু অভিযানত নথি পত্ৰবিহীন কেইবাখনো ডাম্পাৰক এতিয়া জৰিমনা বিহা দেখিবলৈ পোৱা গৈছে। যিহেতু ৰাজপথত দেখিবলৈ পোৱা যায় যে নথি পত্ৰবিহীনভাৱে ডাম্পাৰৰ যি দৌৰাত্মগিৰি সেয়া দেখুওৱা যায়। আৰু প্ৰতিদিনে বেয়া খবৰ আহে যে শিশুৰ পৰা বৃদ্ধ লোকলৈকে ছাত্ৰ ছাত্ৰী, কলেজীয়া ষ্টুডেণ্ট আৰু যি যুৱক যুৱতী উঠি অহা যুৱ প্ৰজন্ম আৰু তেখেতলোকক দেখিবলৈ পোৱা যায় যে তেখেতলোকৰ সৈতে দুৰ্ঘটনা সংঘটিত হয়। আৰু ডাম্পাৰৰ বিশেষকৈ প্ৰতিদিনেই খবৰ আহে, বেয়া খবৰ আহে যে ডাম্পাৰৰ দৌৰাত্মৰ বিষয়ে খবৰ আহে। আৰু এই ডাম্পাৰ আৰু চালকৰ যি অটপালিৰ বিৰুদ্ধে বিভিন্ন সময়ত এতিয়া দল সংগঠনেও আন্দোলন কৰা দেখিবলৈ পোৱা গৈছিলে, ৰাজপথত ওলাই আহিছিলে। আৰু আৰক্ষী আৰু বিশেষকৈ পৰিবহণ বিভাগৰ বিৰুদ্ধে বিভিন্ন স্থানত সাব্যস্ত হৈছিল প্ৰতিবাদ। আৰু ইয়াৰ পিছতে এতিয়া ৰাজ্য চৰকাৰৰ গা লৰিছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে নিৰ্দেশনা দিছিল যে ডাম্পাৰৰ চালক ৰোধ কৰিব লাগে। আৰু সেইবাবে এতিয়া নিশাই যি যান বাহন আৰক্ষী ৰাজ্যৰ বিভিন্ন গুৱাহাটী নগৰকে ধৰি এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত যান বাহন আৰক্ষী অভিযান চলিছে, কঠোৰ হৈছে। আৰু নথি পত্ৰবিহীন যি ডাম্পাৰক জৰিমনা বিহিছে। আৰু ডাম্পাৰ চালকক নিয়ন্ত্ৰণ কৰিবৰ বাবে এতিয়া আৰক্ষী প্ৰশাসন কঠোৰ হৈছে। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আমি মুখ্যমন্ত্ৰীৰ আপোনালোকক সেই ভাষ্য আগবঢ়াইছোঁ। আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱাৰে দুটা ডাম্পাৰ আছে নহয়, সমস্যা হৈ যিহেতু ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি। যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব। আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱাৰে দুটা ডাম্পাৰ আছে নহয়, সমস্যা হৈ যিহেতু ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি। যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব। আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱাৰে দুটা ডাম্পাৰ আছে নহয়, সমস্যা হৈ যিহেতু ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি। যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব। আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক
দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন হ'ব আজিৰ পৰা গুৱাহাটী পুলিচে ডাম্পাৰ বিলাকক দিলোৱা তিলোৱাৰে দুটা দুটা ডাম্পাৰ আছে নহয় সমস্যা হৈ যায় এইটো ধৰিলে আকৌ আপোনালোকে ক'ব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰিলে বুলি যি নহওক আজিৰ পৰা ডাম্পাৰৰ ওপৰত একশ্যন পুনৰবাৰ জনাইছোঁ এয়া শুনিলে মুখ্যমন্ত্ৰীৰ ভাষ্য আছিলে মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে আজিৰ দিনটোৰ পৰা এতিয়া কঠোৰ হ'ব লাগিব প্ৰশাসন যিহেতু দৌৰাত্ম্য বাঢ়ি গৈছে আৰু শনিবাৰৰ দিনটোৰ পৰাই আৰম্ভ হৈছে আৰক্ষী প্ৰশাসনৰ যি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আচলতে আৰম্ভ হৈছে এতিয়া জিলা প্ৰশাসনৰ অভিযান আৰু গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যান বাহন আৰক্ষীয়ে এতিয়া অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু যান বাহন আৰক্ষীয়ে এতিয়া অটপালি ৰোধ কৰিবৰ বাবে ডাম্পাৰ চালকক যি নিয়ন্ত্ৰণ কৰিবৰ বাবে এটা চেষ্টা অব্যাহত আছে আৰু গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া যান বাহন আৰক্ষীয়ে এনেদৰে অভিযান চলাইছে আৰু বিভিন্ন সময়ত পোহৰলৈ আহে বেয়া খবৰ পোহৰলৈ আহে যে ডাম্পাৰৰ দৌৰাত্মৰ বাবে প্ৰতিদিনে কোনো নহয় কোনোৱে প্ৰাণ হেৰুৱাবলগীয়া হয় আৰু ৰাজপথত আমি সদায় আপোনালোকৰ আগত বাতৰি প্ৰকাশ কৰোঁ যে কিদৰে দুৰ্ঘটনা সংঘটিত হয় আৰু অৱশেষত এতিয়া জিলা প্ৰশাসন আৰু আৰক্ষী আৰু প্ৰশাসন যি আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিৰুদ্ধে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত হৈছিলে আৰু অৱশেষত এতিয়া সেই প্ৰতিবাদৰ পিছত এতিয়া গা লৰিছে ৰাজ্য চৰকাৰ আৰু শনিবাৰৰ দিনটোৰ পৰা ডাম্পাৰৰ বিৰুদ্ধে এতিয়া আৰক্ষীৰ অভিযান চলিছে আৰু ডাম্পাৰ চালকক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত আছে আৰু এনেদৰে মুখ্যমন্ত্ৰীৰ আদেশৰ পাছতে এতিয়া ডাম্পাৰ আৰু চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন আৰু অন্য বাতৰিৰ বাবে আপোনালোকে চাই থাকিব মাই নিউজ এনে